হজকা জিন্দাবাদ খাদ্য কৰ্তা জিন্দাবাদ আপ কংগ্ৰেছ বুলিয়ে নহয় অসম গণ পৰিষদৰো যথেষ্ট সংখ্যক যোৱা নিৰ্বাচনৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকেও আহি ইতিমধ্যে আজি আমাৰ দলত যোগদান কৰিছে অসম গণ পৰিষদ আম আদমি পাৰ্টি আৰু বিশেষকৈ কংগ্ৰেছ দলৰ পৰা আৰু বাকী কেইবাজনো আমাৰ প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিকৰ কেইবাকেইজনো আমাৰ তেনেকুৱা যুৱ নেতাই আহি আজি আমাৰ দলত যোগদান কৰিছে যোগদান এইকাৰণেই কৰিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 24/7 অসমখনক যি গতিশীলতাই আগবঢ়াই নিবৰ কাৰণে দিনে নিশাই প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে আৰু শেহতীয়াকৈ যি অবৈধভাৱে বেদখল কৰি থকা মিয়া লোকসকলক ইতিমধ্যে যে তেওঁলোকক উচ্ছেদ কৰিছে তাৰ প্ৰতি গাঁও অঞ্চলৰে হওক বাগিচা অঞ্চলৰে হওক সকলো জাতি জনগোষ্ঠীৰ লোকসকলে যথেষ্ট ইয়াৰ প্ৰতি সমৰ্থন জনাইছে ইয়াৰ সমৰ্থন আমি চাবুৱা লাহোৱাল সমষ্টিত দেখিছোঁ যে আমাৰ যিখিনি অসমীয়া খিলঞ্জীয়া মুছলমান তেওঁলোকেও আমাক সমৰ্থন জনাইছে আজি ভালেকেইজন আমাৰ ইয়াত নুৰুল আলম ডাঙৰীয়া আমি সকলোৱে জানো এজন ভাল বিশিষ্ট ব্যৱসায়ী তেখেত আমাৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ লোক আজি ইলাই আলী হওক তেওঁলোকে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ লোক আজি সেইসকলো আজি আমাৰ দলত যোগদান কৰিছেই মই সেইকাৰণে ভাবোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি উচ্ছেদ অভিযান আৰম্ভ কৰি অসমখনক যি আমাৰ মুক্ত কৰিবৰ কাৰণে যি মানে ভূমি আমাৰ খিলঞ্জীয়াৰ ভূমি ইতিমধ্যে বেদখল কৰি ৰাখিছিল সেইবিলাক মাটি মুকলি কৰি দিয়াৰ কাৰণে ৰাইজে যথেষ্ট ভাল পাইছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জনপ্ৰিয় হৈ উঠিছে আৰু 2026ত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত বিৰোধী বুলিবলৈ একেবাৰে শূন্য আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ জয় জয়কাৰ হ'ব সেইটো নিশ্চিত হৈ পৰিছে।